হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সকলোৱে ভালনে বাৰু? আজি আমি আহিছোঁ অসম মহোৎসৱলৈ। আমি আকৌ অসম মহোৎসৱলৈ কাপোৰহে চাবলৈ আহিছোঁ, কিনিবলৈ নাই আহা। আকৌ এইফালে মই, আকৌ লগতে সেইফালে মাংস আছিলে আৰু পৰ্ক আছিলে আৰু তাৰপিছত মানে মিছা মাছটো যে আছিলে সেইটো আছিলে, মানে পৰ্ণ আৰু চিকেন ফ্ৰাই আছিলে আৰু বহুত ধুনীয়া। আৰু এইফালে মানে জুবিন দাৰ গান গাই আছে আৰু এইফালে ঘৰ এটা বনাই থোৱা আছে ডাঙৰকৈ। আকৌ এইফালে দেখিছোঁ এয়া মানে বেম্বো পা বনোৱা মানে জাপি আছে, বেগ আছে আৰু ধুনীয়া সজোৱা বস্তু আছে বেম্বো পা বনোৱা। আৰু এইফালে আকৌ মই ছাগলীৰ নিচিনাকৈ সোমাই গ'লোঁ ঘৰটোৰ ভিতৰলৈ। মই আকৌ সোমোৱা দেখি সোমাবলৈ চাইছিলোঁ, নোৱাৰিম, মোৰ কাৰণে নোসোমাই এইটো ঘৰলৈ। আকৌ মই মাক ক'লোঁ, মা মোক যেনে তেনে সোমাই লওঁ, বাপেকে সোমাইহে এৰিলোঁ মই। আকৌ এইফালে মই এপাত দেখিলে আকৌ ৰ'ব নোৱাৰোঁ, গম পায়নে? মই আকৌ খেলনা বস্তু বুলি ইয়ালৈকে উঠি যাওঁ। মায়ে বাৰে বাৰে কয় কি বোলে এইখন এক্সাৰচাইজৰ নহয়, এইবোৰ জিমৰ বস্তু। আৰু এইফালে আকৌ আমাৰ মৰমৰ জুবিন দাৰ মায়াবিনী গীতটো গাইছে। মায়াবিনী গানটো শুনিলে আমাৰ চকুৰ পানী ৰখাবকে নোৱাৰোঁ। যিহেতু আমাৰ মাজত জুবিন গাৰ্গ নাই, কিন্তু নাই বুলি ক'ব নোৱাৰোঁ, কাৰণ জুবিন দা আমাৰ মাজত সদায় থাকিব আৰু সদায় আছে। আৰু এইফালে দেখিছেনে কিমান ধুনীয়া পেইণ্টিং, মোৰ যে লৈ ল'বলৈ মন গৈছিলে, মায়ে আকৌ নিদিয়ে। এইফালে আকৌ বেতৰ চোফা, ইমান যে ধুনীয়া। আৰু তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ, বাই বাই।